31 ডিসেম্বৰ 2024 ব্ৰেকফাষ্টটো আমাক আমি থকা গেষ্ট হাউচটোৰ পৰাই যোগান ধৰিছিল। ইমানবোৰ গৰম গৰম খানা উলিয়াইছে, ডাইনিংখন দেখিয়ে ভাল লাগি গৈছে। আমাৰ টৰটোৰ সৈতে খানা ইনক্লুড আছিল, লাঞ্চটো আমাক ইয়াৰ পৰাই যোগান ধৰিব। আজি পিছে আমি অকলে ওলাই নাযাওঁ, আমাৰ লগত আন বহুতো লোক যাব। আমাৰ গেষ্ট হাউচত থকা কেইজনক আমি ব্ৰেকফাষ্টৰ টাইমতে লগ পালোঁ। ছাতি ভিলেজ ৱৰ্ল্ড বেষ্ট টুৰিজিম ভিলেজ হিচাপে এৱাৰ্ড পোৱা গাঁওখননো কেনেকুৱা সেয়া চোৱাৰ ইচ্ছা আছিল। ৰাতি শাৰীৰিক অসুস্থতাৰ বাবে গমেই পোৱা নাছিলোঁ ইমান ধুনীয়া প্লেচ এটাত যে ৰাতিটো কটাইছিলোঁ। এনেকুৱা এখন ঠাইত সময় কটোৱাটো জীৱনত আকৌ দুনাই পাওঁনে নাপাওঁ সেয়া ক'ব নোৱাৰোঁ, কিন্তু এতিয়াৰ অনুভৱখিনি সযতনেৰে সাঁচি ৰাখিব বিচাৰোঁ। অৱশেষত যাত্ৰা আৰম্ভ হ'ল। ভিন্ন ঠাইৰ সকলোবোৰ বেলেগ বেলেগ মানুহ, সকলোৱে একেলগে আনন্দ ফূৰ্তিৰে যাত্ৰা আৰম্ভ কৰিলে। মানুহ বহুত আছে, গতিকে মানুহ বেছি যেতিয়া আজি এনজয়মেণ্টটো বেছি হ'ব। ফ্ৰজেন লেক এটাৰ ওপৰত খোজকাঢ়ি ফুৰাটো অসম্ভৱ কথা, কিন্তু এই লেকটোৱে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। গোটেই পানী বৰফ হৈ আছে, গতিকে লেকটোৰ ওপৰত ঘূৰি ফুৰিব পাৰি। অহাৰ আগত এই লেক কেইটাৰ ছামাৰৰ ভিডিঅ' কিছুমান চাইছিলোঁ। ছামাৰতো ইয়াৰ ভিউটো ইমান ধুনীয়া, সীমাহীন ধুনীয়া বুলি ক'লেও ভুল নহ'ব। অকল উইণ্টাৰৰ টাইমতে যে ইয়াৰ সৌন্দৰ্যটো ধুনীয়া তেনেকুৱা নহয়, ছামাৰৰ টাইমতো ইয়াৰ সুকীয়া সৌন্দৰ্য। মাছুমহঁতে লেকটোৰ ওপৰত শুই শুই ভিডিঅ' বনাইছে। কি যে কৰা নাই আজি বাপেক পুতেক মমায়েক মিলি। স্ন' এঞ্জেল বনাইছে, চিঞৰিছে কে ট'ৰ বুলি। আচলতে কে ট'ৰ এজেঞ্চিটো বহুত ভাল, আমি বহুত ভাল পাইছোঁ। আপোনালোকেও ইয়ালৈ আহিলে ট'ৰবোৰ কে ট'ৰ এজেঞ্চিৰ পৰা বুক কৰিব পাৰে। মাছুমে স্কিং কৰিব যোৱা দিনা স্কিং কৰিব নোৱাৰিলে যদিও আজি নৰ্মেল জোতাৰে চুচৰি যাব পৰা হৈ গ'ল। তাকেই সময়ে মানুহক সকলো শিকাই দিয়ে, মাত্ৰ এৰি নিদি সময় দিব লাগে। এইখিনিতে কথা এটা কওঁ, শ্বাহৰুখ খান অকল বলিউড এক্টৰ নহয় দেই, গ্ল'বেল এক্টৰ বুলিয়েই ক'ব পাৰি। আমি থাইলেণ্ড যাওঁতেও শ্বাহৰুখ খানক চিনি পোৱা মানুহ ওলাইছিল। হিন্দী নাজানে, কিন্তু ছাব টাইটেল পঢ়ি পঢ়ি শ্বাহৰুখ খানৰ মুভি চাই হেনো। ইয়াতো বহুতেই শ্বাহৰুখ খানক চিনি পায়। ইণ্ডিয়াৰ পৰা আহিছো বুলি ক'লেই কয় শ্বাহৰুখ খান। শ্বাহৰুখ খানৰ নামেৰেহে ইণ্ডিয়াৰ পৰিচয় হয়। মাছুমহঁতে আজি বহুত ফূৰ্তি কৰিছে। পিছে মোৰহে বেড লাগ, পিঠিয়ে দিলেও বিধাতাই নিদিয়ে বুলি কথা এষাৰ আছে নহয়। মই ইয়াত থাকিও এই লেক কেইটা নিজ চকুৰে চোৱাৰ আশাকণ মনতেই সাঁচি ৰাখিবলগীয়া হ'ল। অথচ মই ঘৰৰ পৰাই ফ্ৰজেন লেক চাবলৈ উৎপাত লগাই আছিলোঁ। আচলতে জীৱনটো এনেকুৱাই, অলপ সুখ তাৰ মাজতে অলপ হতাশ। চবেই ফূৰ্তি কৰি থাকিলে, মইহে ফুৰিবলৈ আহি বেমাৰত পৰি থাকিলোঁ। আজি মাছুমহঁতৰ লগত কাজাখস্তানৰ ফ্লেগখনৰ লগত ফটো উঠিবও নাপালোঁ। আজি বছৰটোৰ শেষৰটো দিন, 2024ক বেমাৰেৰে বিদায় দিলোঁ, কিন্তু 25 চনটোক বেমাৰেৰে আদৰিবলৈ মন নাই। গতিকে ৰাতি নিউ ইয়েৰ পাৰ্টিটোলৈ ৰেডি হ'লোঁ। বেমাৰক ইগন'ৰ কৰি খুব নাচিছোঁ। মাজে মাজে গাটো বেয়া লগাৰ দৰে হৈছে যদিও বেমাৰক পাত্তা দিয়া নাই। মই ইয়াত অহাৰ আগত কোনোৱে মোক কৈছিল সেইখনতো মুছলিম কাণ্ট্ৰি, চ' পুৰা আবোৰত থাকিব লাগিব চাগে, আমাৰ দৰে সাজ পোছাক কৰিব নিদিব চাগে। কিন্তু মই ভাবিছিলোঁ যিহেতু ঠাণ্ডা ঠাই, এনেওতো পুৰা পেক হৈয়ে থাকিম। বাট আমাৰ সকলোকে আচৰিত কৰি দিলে এই সকলোকে। যিহেতু নিউ ইয়েৰ পাৰ্টিটো ভিতৰত হৈছিল আৰু হিটাৰবোৰ অন আছিল, চ' ভিতৰত ইমানো পেক হৈ থাকিব লগা হোৱা নাই। আচলতে বাহিৰতহে কেইবাটাও লেয়াৰ পিন্ধি ওলাব লাগে, ভিতৰত চব পিন্ধিব পাৰে, অকণো ঠাণ্ডা নালাগে। সেয়া ব্যৱস্থা চবতে কৰা আছে ইয়াত। সেইবাবে পাৰ্টিটোত দেখিলোঁ সাজপাৰৰ ক্ষেত্ৰত বৰ বাধা বিঘিনি নাই। নামাজ পঢ়োতেই গম পাইছিলোঁ ইয়াত নাৰী পুৰুষৰ ভেদাভেদ নাই বুলি, বাট ইমানো অপেন মাইণ্ডেড বুলি ভবা নাছিলোঁ। চবেই একেলগে ডান্স কৰিছে, ফূৰ্তি কৰিছে, কিবা কিবি খেলিছেও। আমাৰ তাতহে মানুহে কয়
ছোৱালীবোৰে এইটো কৰিব নাপায়, সিটো কৰিব নাপায়, মুছলমান ছোৱালী হয় এনেকে নকৰে। কিন্তু ইয়াত অনুভৱ কৰিছোঁ মানুহৰ কালচাৰ আৰু ধৰ্ম দুটা বেলেগ বস্তু। আমাৰ তাত মানুহে কয় মুছলমান মানুহৰ ঘৰত ফটো ৰাখিব নাপায়, কিন্তু ইয়াত মুছলমান মানুহৰ কবৰত ফটো লগাই ৰাখিছে। আমাৰ তাত এই নাপায় শব্দটো ক'ৰ পৰা আহিল নাজানো, কিন্তু এওঁলোকক দেখি বুজিলোঁ নাপায় বুলি একোৱেই নাই। জাষ্ট ধৰ্মটো মানিব লাগে, কিন্তু নিজৰ ফূৰ্তিৰ বাবে সকলো কৰিব পাৰে। নিজৰ মতে জীৱনটো জীওৱাৰ সকলোৰে অধিকাৰ আছে। জীৱনত এনজয়মেণ্ট কৰাটো চবৰে অধিকাৰ, মাত্ৰ সকলো বস্তুৰে এটা সীমা থাকে। সীমা চেৰাই যাব নালাগে। আনক ডিষ্টাৰ্ব নিদিয়াকৈ মানুহৰ সকলো কৰাৰ অধিকাৰ আছে। খালি তেওঁৰ পৰা আনৰ যাতে ডিষ্টাৰ্ব নহয় তাৰ প্ৰতিহে ধ্যান ৰাখিব লাগে। মই নিজৰ কালচাৰটো বেয়া বুলি ক'ব বিচৰা নাই, বাট এইসকল লোকৰ ব্ৰড মাইণ্ডটো দেখি সঁচাকৈ শ্ৰদ্ধা উপজিছিল, সেইবাবে নকৈ নোৱাৰিলোঁ।